হে রাম যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায় তাকনবাঞ্ছিল পূর্বে পুত্র আশাই। হে রাম যেন মতে তৰুৱাৱে আর সংসাৰৰ ক্লেশ মোক মহামুনি দিয় এহি উপদেশ। হে দেৱৰ্ষি, মই পূৰ্ব জন্মতে ভগৱান কৃষ্ণক পুত্ৰ হিচাপে পাবৰ কাৰণে যি সাধনা কৰিলো আৰু সেই সাধনাৰ দ্বাৰা মই ভগৱানক পুত্ৰ হিচাপে পালো। কিন্তু এতিয়া এই মায়াময় জগতখনৰ পৰা মুক্ত হ'বৰ কাৰণে কি সাধনা কৰিব লাগিব সেইটো তুমি মোক কোৱা। কাৰণ তোমালোক মুক্ত পুৰুষ, দেৱৰ্ষি নাৰদ মুক্ত পুৰুষ। প্ৰভুকল মই আগতেও বহুবাৰ কৈছো যে আমাৰ ভাওনা বিলাকত অংকীয়া বিলাকত দেৱৰ্ষি নাৰদৰ চৰিত্ৰ যি ধৰণে উপস্থাপন কৰা হয় দৰাচলতে দেৱৰ্ষি নাৰদৰ চৰিত্ৰ সেইটো নহয়। অত্যন্ত টুটুকীয়া এটা ধেমেলীয়া কৌতুক চৰিত্ৰ হিচাপে আমি দেৱৰ্ষি নাৰদক উপস্থাপন কৰিবলৈ যত্ন কৰোঁ। যে আমুকে বৰ ধুনীয়া নাৰদ গায় দেই, চাবচোন ধুনীয়া নাৰদ গায় মানে কিমান ফটুৱামি কৰিব পাৰে নাৰদৰ চৰিত্ৰ লৈ, কিমান ধেমালি কৰিব পাৰে, সেইটোৱে ভাল নাৰদৰ চৰিত্ৰ বুলি আমি ভাবি লওঁ। কিন্তু মোৰ এটা বিনম্ৰ আপোনালোকৰ প্ৰতি নিবেদন যে দেৱৰ্ষি নাৰদৰ চৰিত্ৰ এইটো মুঠেই নহয়। পৃথিৱীত বৰিষ্ঠ ভক্তসকলৰ গুৰু দেৱৰ্ষি নাৰদ, মহৰ্ষি বেদব্যাসৰ গুৰু দেৱৰ্ষি নাৰদ, মনত ৰাখক। ধ্ৰুৱৰ গুৰু দেৱৰ্ষি নাৰদ, প্ৰহ্লাদৰ গুৰু দেৱৰ্ষি নাৰদ, দশপ্ৰচেতাৰ গুৰু দেৱৰ্ষি নাৰদ, এনেকুৱা বৰিষ্ঠ যিবিলাক ভক্ত জগতত আছে সেই প্ৰত্যেকৰে গুৰু দেৱৰ্ষি নাৰদ, ঈশ্বৰৰ আজ্ঞা। গতিকে দেৱৰ্ষি নাৰদ এজন সাধাৰণ পুৰুষ নহয়। গতিকে দেৱৰ্ষি নাৰদ যদি ইমান পাতল আৰু উতনুৱা হয় তেতিয়াহ'লে তেওঁ কেনেকে ইমান গভীৰ আসন এখনত গুৰু আসনত প্ৰতিষ্ঠিত হৈ থাকে। দেৱৰ্ষি নাৰদ ভব্য গব্য। দেৱৰ্ষি নাৰদৰ আটাইতকৈ মন কৰিবলগীয়া চৰিত্ৰ এইটোৱেই যে দেৱৰ্ষি নাৰদ সদায় সত্যনিষ্ঠতাৰ ভিত্তিত তেওঁ প্ৰতিষ্ঠিত হৈ থাকে। যি কয় হুবহু সঁচা কথাখিনি য'ত ক'ব লাগে কৈ দিয়ে। সেইকাৰণে আজিও দেৱৰ্ষি নাৰদৰ জন্মদিনক বিশ্ব সংবাদ দিৱস হিচাপে পালন কৰা হয়। অৰ্থাৎ দেৱৰ্ষি নাৰদ বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰথমগৰাকী সত্যনিষ্ঠ সাংবাদিক। দেৱৰ্ষি নাৰদ বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰথমগৰাকী সত্যনিষ্ঠ সাংবাদিক। সঁচা কথাখিনি হুবহু আহি পেলাই উপস্থাপন কৰি দিয়ে, বাছ ইমানখিনি। তাকে আমি ভাবো কি যে লগোৱা খুচুৱা কৰি এনেকুৱা গাঁৱৰ কিছুমান মানুহ যে থাকে তেনেকুৱা অৱস্থালৈ দেৱৰ্ষি নাৰদক আমি লৈ যাওঁ। দেৱৰ্ষি নাৰদক কৈছে তুমি মুক্ত পুৰুষ। হে দেৱৰ্ষি, তুমি মোকো মুক্ত হবৰ কাৰণে ৰাস্তা দিয়া। অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ পিতৃ বসুদেৱেও দেৱৰ্ষি নাৰদক আজি গুৰু মান্যতা কৰিছে আৰু তেওঁৰ পৰা ৰাস্তা বিচাৰিছে এই জাগতিক জগতৰ পৰা কেনেকে মুক্ত হৈ যাব পাৰে। হে ৰাম যেন মতে তৰুৱাৱে সংসাৰৰ ক্লেশ মোক মহামুনি দিয় সেহি উপদেশ। হে ৰাম তুহিলা কৃষ্ণক তুমি যিমত ভকতি আমাক শিকায় তাক সময়
হস্তে সম্প্ৰতি হে ৰাম যেন বসুদেৱ হেন পুছিলা হৰিষি হৰিস্মৰি প্ৰীতি ভৈলা আতি দেৱৰিষি হে ৰাম পুলকিত তনু মনে মিলি লয়াল হদ পাছে বসু দেৱক কৰিলা ইমান সমৃদ্ধি দ্বাৰিকাৰ সমৃদ্ধি ধন সম্পত্তি ঐশ্বৰ্য বিভূতি পুত্ৰ দ্বাৰিকাধীশ সেইবিলাকত ভোগ বিলাসী মত্ত হৈ থাকিব পাৰিলেহেঁতেন কিন্তু বসুদেৱৰ ইচ্ছা নাই কেলে বসুদেৱে জানে যে এইবিলাকৰ প্ৰয়োজন নাই প্ৰয়োজন কি আমাৰ গোৱালপৰীয়া ভাষাত প্ৰতিমা পাণ্ডে খুব ধুনীয়াকে গাইছে একবাৰ হৰি বল মন ৰসনা মানৱ দেহের গৈরব করুণা একবার হরি বল মন রসনা মানব দেহের গৈরব করুণা রসনা মানে জিভা সেই জিভা এবাৰ হৰি বোলাচোন মাত্ৰ এবাৰ বুলি চোৱা তোমাৰ ইখন জিভাত যে কিমান ৰসগোল্লা দিলা কিমান বিচাৰি বিচাৰি মিঠাই খালা কিমান অন্ন ব্যঞ্জন অকমান জ্বলা কম হোৱাহেঁতেন বেছ হলহেঁতেন অকমান নিমখটো বেছি হোৱাহেঁতেন আৰু ভাল হলহেঁতেন এনেকে জুখি জুখি জিভাখনক এনেকুৱাকে লাই দিলো এটা সময়ত ডাক্তৰে ক'লে আপুনি আজিৰ পৰা আমুক 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 নাখাব দেই খালে আপোনাৰ দিগদাৰ আছে হে ভগৱান কি পাল্লাত কৰিলো সেই জিভা তই ইমান সোৱাদ সোৱাদ বুলি এইবোৰ খালি এতিয়া খা তই ইচ্ছা কৰিলে তোক মই দিব নোৱাৰো খুব মনটো মাৰি পেলাই কয় আৰু মোৰ চাহত চিনি নিদিব হ'ব দিয়ক গোল্লাটো থাকক দিয়ক চেপি পেলাই হলেও খাম আৰু তাৰমানে কি ইমান মন যায় আগতে নিয়ন্ত্ৰণে নকৰিলো জিভাত এতিয়াতো একদম পুৰা বৰ্ডাৰ পাৰ হৈ গল বোলে যে বৰ্ডাৰ পাৰ হৈ গল আনচিকিউৰ ফিল কৰিলে নিৰাপত্তাহীন জীৱন সেইকাৰণে কৈছে মানৱ দেহা মাটিৰ ভাণ্ড ভাঙিলে হবে খন্দৰ খন্দ মানৱ দেহা মাটিৰ ভাণ্ড ভাঙিলে হবে খন্দর খন্দ ভাঙলে দেহা জোড়া মিলবে না ওই একবার হরি বলো মন বাহারে বার বেলা ডুবিলে হবে অন্ধকার বেলা ডুবিলে হবে রাত্রি সঙ্গে নাই তোর সঙ্গের সাথী বেলা ডুবিলে হবে রাত্রি সঙ্গে নাই তোর সঙ্গের সাথী কেউ তোর হবে না ওই একবার হরি বলো মন রসনা মানব দেহের গৈরব গৈরব না এই মানৱ দেহা মাটিৰ ভাণ্ড প্ৰভু কল ভাঙি গলে গল ইমান ধুনীয়াকে ঘৰটো সাজিলো গোটেই জীৱন কষ্ট কৰি উপাৰ্জন কৰি মিস্ত্ৰীক তাগিদা দি দি একদম মেচিয়ত চেগুন কাঠৰ পালেং বনালো গাদ্দি পাৰিলো ৰজাৰ নিচিনা টোপনি যাওঁ এদিন সিখন বিছনাতে টোপনি শেষ হৈ গল চিৰনিদ্ৰা নিশ্বাস বন্ধ হৈ গল মিস্ত্ৰীক গালি পাৰিছিলো সাৱধান বিছনা যাতে কেৰ কেৰ মেৰ মেৰ নকৰে মই শুম তাতে মই থকালৈকে ভালে থাকিব লাগিব বিছনা যেনে বিছনা প্ৰভু তেনেকেই থাকিল শৰীৰটোহে ভাঙিল তাতে চিৰদিনৰ কাৰণে গল এতিয়া সকলে হায়ৈ বিয়ৈকে কান্দিছে মোৰ মানুহজনেও কান্দিছে বাগৰি বাগৰি কান্দিব আয়ো মানুহজনে বৰ কষ্টকে ঘৰটো সাজিছিলে অ এ আই কান্দিব নালাগে আৰু এইটো দেহত একো নাই
এতিয়া বাহিৰলৈ লৈ আহক বৰ কষ্টকে মানুহজনে ঘৰটো সাজিছিলে অকমান থাকিবলৈ দিয়ক নাই নাই ঘৰটো নষ্ট হৈ যাব সোনকালে বাহিৰলৈ আনিব লাগে বাৰান্দাটো থবলৈ নিদিয়ে চোতাললৈ ডাইৰেক্ট আৰু বেছি সময় চোতালতো থবলৈ নিদিয়ে সোনকালে নি লেঠাটো শেষ কৰিব লাগে কি আছে তেতিয়াহ'লে এবাৰ যদি এই শৰীৰটো ভাঙি গ'ল মোৰ ঈশ্বৰ মোৰ পৰম পুৰুষ প্ৰভু ভগৱান আত্মাস্বৰূপে ইয়াত বিদ্যমান হৈ আছে কাৰণেহে ইমান ধুনীয়াকে কথা কৈ আছো যিদিনাখনে বোলে মই আৰু যাওঁ তোমাৰ তাত মই নাথাকো সেইদিনাখনৰ পৰা আৰু একোৱেই নাই সব শূন্য হৈ গ'ল সেইকাৰণে কৈছে একবাৰ হৰি বলো মন বাহাৰে বাহান বেলা ডুবিলে হবে ৰে অন্ধকাৰ মোৰ জীৱনৰ সূৰ্য উদিত সূৰ্য যিদিনাখন অস্তাচলত বিলীন হবলৈ গ'ল সেইদিনাখন আৰু একো নাই সেইদিনাখন একো নাই কি বুলি কৈছে বেলা ডুবিলে হবে ৰে ৰাত্ৰি সঙ্গে নাই তোৰ সঙ্গের সাথী তোমাৰ সংগ আৰু কোনেও নিদিয়ে বাৰান্দাতে তিনমূৰীয়া হৈ বহি থাকিব লাগিব ল'ৰা বোৱাৰীক কিবা কথা সুধিলেও অল্পতে উত্তৰ দিব শাস্ত্ৰত লিখিছে মই কোৱা নাই তৃতীয় স্কন্ধ আৰু খাবলৈ দিও কব কি যে বুঢ়া খা আৰু সোনকালে মৰ কি কৰিবলৈনো আছো জগতত কি কাম আছে এয়া তৃতীয় স্কন্ধৰ কথা প্ৰভুসকল বেলা ডুবিলে হবে রে রাত্রি সঙ্গে নাই তোর সঙ্গের সাথী সঙ্গের সাথী কেউ তোর হবে না একবার হরি বলো মন রসনা মানব দেহের গৈরব গৈরনা আপুনি মানৱ দেহাটোক লৈ গৌৰৱ কৰিব নালাগে মানৱ জন্মটোক লৈ গৌৰৱ কৰক দেহাটোক লৈ নহয় আপুনি যে মনুষ্য জন্ম আপুনি প্ৰাপ্ত হৈছে সেইটোক লৈ গৌৰৱান্বিত কৰক যে হে ভগৱান তুমি যে মোক গৰু কুকুৰ শিয়াল গছ গছনি নকৰি পেলাই মনুষ্য জন্ম দিছা মোৰ ধন্য হল জীৱন ভাগৱতৰ একদম দ্বাদশ স্কন্ধৰ শেষৰ ফালে লিখিছে কলিযুগ ভাৰত বৰিশ নৰতনু আৰু হৰিৰাম এই চাৰিৰ সংযোগ যদি কাৰোবাৰ জীৱনত প্ৰাপ্তি হল তেওঁৰ জীৱন ধন্য হৈ গল আৰু আমাৰটো হৈছে আমি বিলাকে কলি যুগত জন্ম কৰিছো যদ্যপি কলি দুখৰ নিধি তাতে আছে মহাগুণ কি গুণ অল্পকালে ঈশ্বৰ স্মৰণ কৰিলে মুক্ত হ'ব পাৰে কলিৰ গুণ বাকি চাৰি যুগৰ ভিতৰত শ্ৰেষ্ঠ কলি যুগ এই কাৰণে প্ৰশংসে কলিগ জ্ঞানী সমাজে আৰু ভাৰতবৰ্ষ পুণ্যভূমি তপভূমি ভাৰতবৰ্ষ এই ভাৰতবৰ্ষতে ভগৱানে বাৰে বাৰে অৱতাৰ লয় কি বুলি লিখিছে ধন্য ধন্য কলি কাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিশে জপতব যোগ্যতে যি তোমাৰ চৰণে ভজি তোৱা গুণ ভূষিও হৰিষে কিমান ধুনীয়াকে কৈছে ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল ধন্য ধন্য ভাৰত বৰিশ আৰু সেই ধন্য কলিকালত এই ধন্য ভাৰত ভূমিত ধন্য মনুষ্য শৰীৰ লৈ আপোনাৰ খবৰ জন্ম হৈছে মাত্ৰ এটা বস্তু সংযোগ কৰিব লাগে তাতে আমাৰ হেলা যাম নে শৰণ লবলে
নামঘৰলৈ যামনে বহুত বাধা আহি যায় নেকি, কিবা কিবি খাবলৈ মানা কৰিব নেকি, নাখালে কেনেকে হ'ব, খোৱাই জীৱন, খাও পিও মজ কৰো, আৰু কৰবাত যাবলৈ বাধা কৰিব নেকি, অকমান আৰু বৃদ্ধ হৈ লওঁ, আৰু অকমান বয়স হৈ লওঁ। প্ৰভু আপুনি নিজেও নাজানে, মানুহে দুটা দিৱসৰ কথা নাজানে, সেই দুটা দিনেই জীৱন, সেইকাৰণে জীৱন দুদিনীয়া বুলি কয়। এটা জন্মদিন, এটা মৃত্যু দিন। মোৰ কেতিয়া জন্ম হৈছিল মোক কোৱা কাৰণেহে গম পাওঁ, অমুক চনৰ অমুক তাৰিখে। মোৰ জ্ঞাতসাৰে মই নাজানো কোনদিনা এইখন জগতলৈ মই আহিছো, আৰু কোনদিনা এইখন জগতৰ পৰা মই গুচি যাব লাগিব সেইটোও নাজানো। গতিকে জন্ম আৰু মৃত্যু, দশম স্কন্ধত লিখিছে জন্মৰ লগতে উপজি মৃত্যু লগত, জন্মৰ লগতে মৃত্যু লগত উপজি আহিছে। গতিকে জন্ম আৰু মৃত্যু এই দুটা দিনৰ মাজৰ যিখন সময়, ইয়াকেই জীৱন বোলে। ওহো জীৱন ৰে জীৱন, সারি আহা নাহা যায় শুনুকে, তুই জীবন সারি আহা গেলে আদর করিবে কাহাই জীবন রে। গোৱালপৰীয়া গীত, আমাৰ লোকসংগীত, আমাৰ লোকৰ সমস্ত মানুহৰ মুখে মুখে এই গীত প্ৰচলিত আজিও। ওহো জীৱন ৰে, জীৱনক কৈছে এই জীৱন মোক এৰি নাযাবি, তই এৰি গলে মোক আৰু কোনেও মৰম নকৰে, কাঠৰ লগত সমান কৰি জ্বলাই দিব। তুই জীবন সারি আহা গেলে আদর করিবে কাহাই জীবন। টকা পইচা ধন সম্পত্তি ইয়াতে পৰি ৰব, আৰু আমি বিলাকে আমাৰ কীৰ্তনত সেইকাৰণে আমাৰ গাঁও আমি ইন্দ্ৰদুম্নই স্তুতি কৰিছে, পিতৃ মাতৃ ভাতৃ ভাৰ্যাৰ সংযোগে কত হুমিলে সন্তোষ, তাহাৰ বিয়োগে কত সুখে কান্দো, পায়া মহায় সন্তোষ। ও হৰি প্ৰভু জগন্নাথ, নিষ্ঠাৰ কৰা দাৰুণ সংসাৰ। হে জগন্নাথ, হে জগতৰ নাথ, মোক দাৰুণ সংসাৰৰ পৰা তুমি নিস্তাৰ কৰা, কাৰণ ইয়াত সংযোগ হলে মোৰ ভাল লাগে, বিয়োগ হলে মোৰ বেয়া লাগে। যিমান প্ৰাপ্তি হৈ থাকে সিমানেই ভাল লাগে। প্ৰভু কল ইয়াত যে সহস্ৰ সহস্ৰ বন্তি জ্বলাইছে, ইমান কোঢ়াল, আপোনালোকে শুনিছে নহয়, কোঢ়ালৰ কাৰণে ইয়াত ভাগৱত ভালকে শুনিব পৰা নাই মানুহে। এই কোঢ়ালটো কিহৰ কাৰণে হৈছে কওকচোন? কোঢ়ালটো এই কাৰণেই হৈছে, এটা অপ্ৰিয় সত্য আপোনালোকক কওঁ, সেই স্থানত জ্বলোৱা প্ৰত্যেক গছি চাকি একো একোজন ব্যক্তিৰ কিছুমান অভাৱৰ আবেদনৰ জ্বলন্ত সাক্ষী। হে প্ৰভু, কাইলৈ ইণ্টাৰভিউ আছে মোৰ ল'ৰাটোৰ, তুমি চাবা। আৰু ল'ৰালৈকে পঢ়ক বা নপঢ়ক, সি ইণ্টাৰভিউত বহিবলৈ পঢ়িবতো লাগিব। সি ধদুৱা কোবাই ফুৰি আছে গোটেই দিন, মাক বাপেকে জোৰ জবস্তি কাইলৈ পৰীক্ষা দিবলৈ পঠোৱাব, আৰু ইয়াত ফুলনি থানত আহি ল'ৰাটোৰ ইণ্টাৰভিউ পাছ কৰিব লাগে বুলি এগছি চাকি জ্বলাই থৈ গ'ল। আৰু চাকি গছিও জ্বলি জ্বলি, প্ৰভু মই সাক্ষী, অমুক আইগৰাকীয়ে অমুক বাপজনাই তেওঁৰ ল'ৰাটোৰ ইণ্টাৰভিউ পাছ কৰিবৰ কাৰণে মোক জ্বলাই থৈ গৈছে, হয় নহয় কওক? প্ৰতি গছি চাকি একো অভাৱৰ আবেদন ভগৱানৰ ওচৰত। আমি নাজানো, নাভাবো যে তুমি অন্তৰ্যামী, মোৰ ভিতৰত তুমি আছা, মোক কি প্ৰয়োজন তুমি জানা। এই কথাটো নাজানি পেলাইহে আমি ভগৱানক কবলৈ আহিছো ফুলনি থানলৈ, আমাৰ কি কি অভাৱ, সেই অভাৱবিলাক তুমি পূৰণ কৰা। কাৰণ অভাৱৰ সীমা নাই, শেষ নাই।
কিন্তু ইয়াত এনেকুৱা চাকিও হয়তো জ্বলিছে দেই, মই নকওঁ নাই। এনেকুৱা কেইগছিমান চাকি ইয়াত জ্বলিব পাৰে, জ্বলিছে, যে হে ভগৱান, আজিৰ তাৰিখলৈকে তুমি মোক যিমান দিছা, মোৰ প্ৰয়োজনতকে তুমি মোক বেছিকে দিছা। তাৰ কাৰণে মই তোমাৰ ওচৰত কৃতজ্ঞতা জনাবৰ কাৰণে এই ভকতি প্ৰদীপ গছি তোমাৰ চৰণত প্ৰজ্বলিত কৰি দিলো। দি এই মহাপুলনি থানৰ মহাগুৰু আসনৰ দিব্য গুৰু আসনৰ সন্মুখত মই মোক সমৰ্পিত কৰিলো তোমাৰ চৰণ। এনেকুৱা চাকি কিমান গছি জ্বলিছে বুলি আপোনালোকে ভাবে? আচলতে এনেকুৱা চাকিহে নামঘৰত, মন্দিৰত, মঠত, পীঠত জ্বলিব লাগে। প্ৰাৰ্থনা যদি কৰিবই খুজিছে, ভগৱানৰ পৰা যদি কিবা বিচাৰিবই খুজিছে, তেতিয়াহ'লে বিচাৰক। কি বুলি? সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সর্বে ভদ্রাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভবেৎ। ওম শান্তি শান্তি শান্তি। হে ভগৱান, তুমি সকলোৰে মংগল কৰি দিয়া। সৰ্বে ভৱন্তু সুখিনঃ, সকলোৱে সুখেৰে থাকক, আনন্দৰে থাকক, সকলো নিৰোগী হৈ থাকক, সকলোৱে সকলৰ ভাল দেখক। বাস ইমানখিনি প্ৰাৰ্থনা। তাত কিন্তু আপোনাৰ ব্যক্তিগত আবেদন অলপো নাই। বাপসকল, আইসকল, যিজন ব্যক্তিয়ে আনৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে, সেইজন ব্যক্তিক ভগৱানে কি কৃপা নকৰিব বুলি ভাবে নেকি? যিজনে কেৱল নিজৰ স্বাৰ্থৰ কাৰণে ভগৱানৰ ওচৰত আহে, তেনেকুৱা স্বাৰ্থযুক্ত আবেদন ভগৱানে স্বীকাৰ নকৰিবও পাৰে। তৃতীয় স্কন্ধত ভক্তি যোগ বুলি এটি অধ্যায় ভগৱান কপিলে মাতৃ দেৱহূতিৰ আগত ভক্তি যোগৰ বৰ্ণন কৰিছে। তাত ভক্তিক দুই প্ৰকাৰে বিভাজিত কৰিছে, সগুণ ভকতি আৰু নিৰ্গুণ ভকতি। সগুণ ভকতিক মুখ্যতঃ তিনি প্ৰকাৰে ভাগ কৰিছে, তামসিক ভকতি, ৰাজসিক ভকতি আৰু সাত্বিক ভকতি। ইয়াৰ আচৰিত লাগে তামসিক ভক্তি সম্পৰ্কে পঢ়িলে। পৰক মাৰিবে পতি মনতো সংকল্প কৰে, দম্ভ বা মৎসৰ আতিশয়। ওই তিনি প্ৰকাৰে ভক্তি কৰিলে সাত্বিক বুলি নিশ্চে মই কহিলো। ক্ৰোধ ভেদত তিনিতে আছে, ক্ষমা কৰিব। ই তিনি প্ৰকাৰে মানে ভক্তি ক্ৰোধ ভেদত তিনিতে আছে। কেনেকুৱা? পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, মানে এনেকুৱা চাকিও মানুহ জ্বলাব পাৰে যে অমুকৰ মৃত্যু হওক, অমুকৰ ক্ষতি হওক, অমুক মানে বৰবাদ হৈ যাওক, এনেকুৱা চাকিও মানুহ জ্বলাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব পাৰে। এইটো তামসিক ভক্তি বুলি কয়। আৰু মই ভালে থাকিব লাগে, ভাল খাব লাগে, ভাল পিন্ধিব লাগে, ভাল কৰিব লাগে, এইটো ৰাজসিক ভক্তি। পাপ বিলাক মোৰ নাশ হওক, ভগৱন্ত মোৰ প্ৰতি সুপ্ৰসন্ন হৈ থাকক, এইটো সাত্বিক ভকতি। কিন্তু ইয়াকো প্ৰয়োজন নাই বুলি কৈছে গুৰুজনাই। তেতিয়াহ'লে প্ৰয়োজন কি? প্ৰয়োজন হল একবিধ মাত্ৰ কোনো নিৰ্গুণ ভকতি। প্ৰভুসকল, নিৰ্গুণ শব্দৰ অৰ্থ গুণহীন নহয়, নিৰাকাৰ শব্দৰ অৰ্থ আকাৰহীন নহয়। নিৰাকাৰ মানে সকলো আকাৰ যৰ পৰা উৎপত্তি হৈছে সেই উৎসটোকে নিৰাকাৰ বোলে। সেইকাৰণে আমাৰ ভগৱান আকাৰহীন নহয়, আমাৰ ভগৱানৰ স্বৰূপ আছে। বেলেগ কোনোবা ধৰ্মৰ ভগৱান বিলাকক আকাৰহীন বুলি কৈ আমাৰ ভগৱানৰ লগত মিলাবলৈ আহে, নিমিলে। কিন্তু আমাৰ ভগৱানৰ আকাৰ আছে। মহাপুৰুষ শংকৰদেৱ গুৰুজনাই কীৰ্তনৰ ধ্যান বৰ্ণনৰ দ্বিতীয় কীৰ্তনত ভগৱানৰ সম্পূৰ্ণ উপাস্য মূৰ্তি মন্ত্ৰময় ভাৱে, বাণীময় ভাৱে নিৰ্মাণ কৰিছে, চৰণৰ পৰা শিৰলৈকে বৰ্ণন কৰিছে। আৰু কীৰ্তনৰ প্ৰাৰম্ভণিতে কি বুলি কৈছে? তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্য। তাৰমানে তোমাৰ নাভি আছে,
তজু পাদ দোকে গংগা ভৈলা উতপতি তোমাৰ চৰণ যুগল আছে শংখ চক্ৰ গদা পদ্ম কৰত তোমাৰ হাতো আছে মানে ভগৱানৰ এটা মূৰ্তি আছে সেই মূৰ্তিটোক কোনোবাই দাৰুময় কৰি পূজা কৰিব পাৰে মানে কাঠেৰে নিৰ্মাণ কৰিব পাৰে যেনে জগন্নাথত আছে কোনোবাই মাটিৰে নিৰ্মাণ কৰি ল'ব পাৰে তাক মৃন্ময় বোলে কোনোবাই আঁকি ল'ব পাৰে ছবিৰে এইটো চিন্ময় হ'ব কোনোবাই সোণেৰে আঁকি ল'ব পাৰে সেইটো বনাই ল'ব পাৰে স্বৰ্ণময় হ'ব আৰু কোনোবাই মনত শুদ্ধ মন্ত্ৰৰ দ্বাৰা ভগৱানক ৰূপ চিন্তা কৰিব পাৰে তাক মন্ত্ৰময় মূৰ্তি বা বাণীময় মূৰ্তি বোলে মানস মূৰ্তি মুঠতে মূৰ্তিৰ উপাসনা আমাৰ ধৰ্ম ব্যৱস্থাত আছে মাত্ৰ ভিন্ন ব্যৱস্থাত ভিন্ন ধৰণে ভগৱানৰ মূৰ্তিক মানুহে উপাসনা গতিকে আমি ভগৱানক বাংময় মূৰ্তি ঈশ্বৰৰ মানস মূৰ্তি হৃদয়ত আমি ধ্যান মহাপুৰুষে এইটো আমাক ব্যৱস্থা দিছে এতিয়া যিটো মানে অলপ চোকা ছাত্ৰ তাক মাষ্টৰে আকাৰ ইংগিত দিলেও বুজি পায় কিন্তু একেবাৰে কম বুজা ছাত্ৰজনক অকল আকাৰ ইংগিত এনেকে বুজি নাপায় অলপ ভালকে দেখুৱাব লগা হয় গতিকে ভগৱানৰ মূৰ্তিটোক হৃদয়ত উপস্থাপন কৰিবৰ কাৰণে কোনোবাই কাঠেৰে কোনোবাই শিলেৰে কোনোবাই সোণেৰে কোনোবাই মাটিৰে নিৰ্মাণ কৰিব পাৰে মূৰ্তিক নাচায় মানুহে মূৰ্তিৰ ভিতৰত থকা চৈতন্য স্বৰূপক মানুহে দৰ্শন কৰে সেইকাৰণে দেখা আৰু চোৱাৰ মাজত পাৰ্থক্য আছে দেখাটোক দৰ্শন কৰা বুলি কয় আমি তীৰ্থ দৰ্শন কৰিবলৈ যাওঁ তীৰ্থ চাবলৈ নাযাওঁ তীৰ্থত থকা ভগৱানৰ স্বৰূপক আমি দৰ্শন কৰো মননশীল দৃষ্টিৰে জ্ঞানৰ দৃষ্টিৰে আজি এখন কাঠৰ নিৰ্মিত গুৰু আসনতে সাক্ষাৎ ভগৱান বিদ্যমান হৈ আছে বুলি মানস দৃষ্টিৰে দৰ্শন কৰিছো সেইকাৰণে মহাপুৰুষে লিখিছে মূৰ্তিক নচাইবা অৰ্থাৎ নেদেখিবা বুলি কোৱা নাই কিন্তু চাব নালাগে দেখক দৰ্শন কৰক আপুনি তীৰ্থস্থানলৈ গলে আপুনি দেখিব জগন্নাথলৈ যায় মানুহ হাজাৰ হাজাৰ মানুহে দৰ্শন কৰে ভগৱান চৈতন্য স্বৰূপ তাত গোস্বামী তুলসীদাস যেতিয়া জগন্নাথ দৰ্শন কৰিবলৈ যায় প্ৰথমবাৰ গৈ জগন্নাথ দেখি পেলাই আচৰিত হৈ গ'ল আৰে হাত নাই ভৰি নাই একো নাই কেনেকে ভগৱান আহি শুই থাকিলে স্বপ্নতে ভগৱান শ্ৰী নাৰায়ণে তেওঁক দৰ্শন দিলে বোলে তুমিতো চৌপাত লিখিছা গোস্বামী তুলসীদাসৰ যিখন কালজয়ী গ্ৰন্থ ৰামচৰিত মানস তাত মানে পাৰমাৰ্থিক দৃষ্টিৰে তেওঁ শ্লোক এভাগ লিখি তাত ভগৱানৰ বৰ্ণনা কৰিছে যে তোমাৰ চৰণ নহলেও সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডত তোমাৰ গতি নিৰ্ধাৰিত হৈ আছে তোমাৰ হাত নাথাকিলেও তোমাৰ কৃপা হস্ত সমস্ত জীৱৰ ক্ষীৰতে বিদ্যমান হৈ আছে গতিকে তুমি হয় চৌপাইটো কাটি দিয়া নহয় মোক তুমি মান্যতা দিয়া তাৰপিছত আহি পেলাই দৰ্শন কৰিছো হে প্ৰভুসকল পৃথিৱীত ভাৱনাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু ভাৱনাপূৰ্বক ভগৱানক আপুনি কৃত্ৰিমভাৱে বুজিব নোৱাৰে কেতিয়াও মানুহক দেখুৱাকে ভগৱানক বুজিব নোৱাৰে অন্তঃকৰণে ভাৱনাৰে সেইকাৰণে ভকতৰ আন এটা নাম হল ভাৱক ভগৱন্ত ভজিয়া পৰম গতি পাৱে ভাৱ প্ৰভাই ভজু ভগৱন্ত ভক্তি ভাৱে ভগৱন্ত হে ভাৱক ভাই ভকতসকলক ভাৱক বুলি কৈছে আপোনালোকৰ ভিতৰত ভাৱনা জাগৃত হয় কাৰণে আপোনালোক ভাৱক যদি ভাৱনাই জাগৃত নহয় কেৱল চঞ্চল মনৰ দ্বাৰা কেতিয়াও ভগৱানক বুজিব নোৱাৰে ভাৱনাৰ দ্বাৰাহে ভগৱানক ভাৱনাপূৰ্বক সেইকাৰণে ভাৱনাক জাগৃত কৰিবৰ কাৰণে মহাপুৰুষে ভাওনাৰ সৃষ্টি কৰিছিল
আমাৰ গাঁৱৰে ল'ৰা, আমুকৰ ল'ৰা, কিন্তু ভাওনাত যেতিয়া কৃষ্ণ হৈ ওলালে তেতিয়া আৰু আমুকৰ ল'ৰা বুলি নাচায়, সাক্ষাৎ ভগৱান বুলি ক্ষমা কৰে। ভাৱনাৰ উত্তৰ আজি সেই একেই ভাৱনাৰে সাক্ষাৎ ঈশ্বৰ গণ্য কৰি দেৱৰ্ষি নাৰদক বসুদেৱে সুধিছে যে তুমি মোক উপায় দিয়া, তুমি মোক উপদেশ দিয়া হে গুৰুদেৱ। গুৰু বুলি মান্যতা কৰিছে যে মই এই জাগতিক জগতৰ পৰা কেনেকে মুক্ত হৈ যাম। হে ৰাম ধন্য ধন্য সাৰ বুদ্ধি কৰিলা নিশ্চয়, উচিলা পৰম ভাগৱত ধৰ্মচয়ী। হে ৰাম জগত পবিত্ৰ কৰে যাহাৰ স্মৰণে, জাত পৰে নাহি আর জাত কৃষ্ণ, আর কহু তাক বসুদেৱ শুনায় মনে। ৰাম শুনে বা ভনে বা জীৱা জনে মনে স্মৰে, আনে বা গাৱন্তে যদি অভিনন্দা কৰে। হে ৰাম সবাকোতে খনে কৰে পৰম পবিত্ৰ, দেখা ভাগৱত ধৰ্ম কিনো বিপৰীত। কোনোবাই যদি গায়, কোনোবাই যদি শুনে, তাক অভিনন্দন কৰিলেই হ'ল, আপুনি গাবও নালাগে, তাতেই জগত পবিত্ৰ হৈ যায়। আপুনি নিজে গাব নোৱাৰিব পাৰে, কোনোবাই কৃষ্ণ গুণ গাইছে, আপুনি গৈ তেওঁ প্ৰশংসা কৰক, বাহ বৰ ধুনীয়া কৃষ্ণ কথা কৈছে, আপোনাৰ তাতেই পুণ্য সঞ্চয় হ'ব। হে বসুদেৱ তোমাৰ জীৱন ধন্য, কাৰণ তুমি সিদ্ধান্ত গ্ৰহণ কৰিলা, যি সিদ্ধান্ত তুমি গ্ৰহণ কৰিছা ই অতিকে উত্তম সিদ্ধান্ত। কৃষ্ণ নাম জগতৰ সাৰ, মায়াতে মজিয়া মন্ত বিকালি জীব, কৃষ্ণ বোল মন্তই হৰি বোল মন, কৃষ্ণ বোল মন্তই হৰি বোল মন। আমি মায়াত পৰিহে আচলতে কৃষ্ণ নাম নলওঁ, বিষয়ত মজি পেলাই কৃষ্ণ নাম নলওঁ, কিন্তু সেই বিষয় আপোনাক কেতিয়াও নিস্তাৰ কৰিব নোৱাৰে। বিষয়ে আপোনাক বান্ধিব, কিন্তু বিষয়ৰ পৰা ঊৰ্ধত যিদিনাখন আপুনি অৱস্থান কৰিব পাৰিব, সেইদিনাখন আপুনি কেৱল আৰু কেৱল কৃষ্ণৰ হৈ যাব। ভগৱানৰ যদি এবাৰ আপুনি হ'ব পাৰিলে, তেতিয়াহ'লে তা আপোনাৰ জীৱনত আৰু একো অভাৱ নাই। কিন্তু অজ্ঞান আন্ধাৰত আমি বিচাৰি নাপাওঁ ভগৱানক কেনেকে ভক্তি কৰিম। কিমতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে, ও মই মোহমতি নজানো তাৰ উপায়, ও মই মোহমতি নজানো তাৰ উপায়। মই মোহমতি ভগৱান,
মই কেনেকে তোমাক ভক্তি কৰিব লাগিব মই নাজানো গতিকে তোমাৰ কৃপাৰে কোনোবা এজন গুৰু মোক তুমি দিয়া যাৰ কৃপাৰে মই তোমাক ভজিবৰ কাৰণে সক্ষম হৈ যাম বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয় গুৰু বিহীন ভাৱে আপুনি মন্ত্ৰ লব নোৱাৰে গুৰু লাগিবই সেইকাৰণে একাদশ স্কন্ধত মহা ঈশ্বৰ পুৰুষে উদ্ধৱৰ আগত বৰ্ণন কৰিছে আমাক চিনাৱে গুৰু কৃপাময় মোক যিজনে চিনাকি কৰি দিয়ে তেওঁৱেই গুৰু আমাক কোনে ঈশ্বৰক চিনাকি কৰাই দিলে উত্তৰ পূৰ্বাঞ্চলৰ মানুহক এগৰাকী পৰম গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনা এই দুজনা গুৰুৱে আমাক ঈশ্বৰ পুৰুষক ভজনা কৰিবৰ কাৰণে চিনাই থৈ গৈছে সেইকাৰণে তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু আমি তেওঁলোকক গুৰু মান্যতা কৰিছো এইকাৰণেই যে যুগ যুগ জন্ম জন্ম আমি যদি তেওঁলোকৰ কাম কৰো তেওঁলোকৰ ঋণ আমি কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম মহাপুৰুষ শংকৰ মাধৱে তেওঁলোকৰ জীৱন জোৰা পৰিক্ৰমাত যিমান কৰ্ম কৰি থৈ গৈছে আমাৰ নিচিনা ক্ষুদ্ৰ মনুষ্যসকলক যদি 1000 বছৰৰ আয়ু ভগৱানে দিয়ে সেই কাম আমি সম্পাদন কৰিব নোৱাৰো কিন্তু এটা জাতি বিশেষত মনুষ্যসকলক মুক্তিৰ পথ ঈশ্বৰক ভজিবৰ কাৰণে যি মাৰ্গ প্ৰশস্ত কৰি মহাপুৰুষে থৈ গ'ল তাৰ কাৰণে আমি গুৰুজনাৰ ওচৰত সৰ্বদা কৃতজ্ঞ হৈ থাকিব লাগে লক্ষ্মীনাথ বেজবৰুৱাই সেইকাৰণে আক্ষেপ কৰিছে গুৰু লাগে মই শিক্ষিত শিষ্য জগতক জাননী দিলো জগতৰে গুৰু শ্ৰী শংকৰ ঘৰতে অন্ধলাই নেদেখিলো হে গুৰু শংকৰ প্ৰেম প্ৰেম বুলি জগতে ঘূৰিলো ঘৰতে আছিলে প্ৰেম ধনে ধনে কৰি ঢাপলি মেলিলো হিয়াতে পৰমে ধনে হে গুৰু শংকৰ খুব ধুনীয়াকে গংগা যমুনা স্নানিলো যতনে গয়া কাশী তীৰ্থ গৈলো হিয়াৰে ঈশ্বৰ হিয়াতে আছিলে কৰবাত বিচাৰি মৰিলো হে গুৰু শংকৰ বেলেগ একো নালাগে বেজবৰুৱাদেৱৰ এই গীতটো যদি আমি প্ৰত্যেকজন অসমীয়া মানুহে যদি অলপমান যদি গভীৰ দৃষ্টিৰে অনুভৱ কৰো তেতিয়াহ'লে চাগে আমাৰ গুৰুজন জগতৰ এগৰাকী শ্ৰেষ্ঠ গুৰু হিচাপে কাহানিবাই প্ৰতিষ্ঠা হলহেঁতেন কিন্তু এই ধামখুমীয়া জগতৰ কবলত মোৰ মহাপুৰুষ জনা আমাৰ মাজতে আমি মিল নোহোৱাকে আমাৰ মাজতে খাম খেলি হৈ হিতু নামঘৰলে এই সকল নাযায় এই ভাগ নামঘৰলে সেই সকল নাহে কোনে বা শৰাই সাজিলে আমি বা সেই প্ৰসাদ খাব পাৰিম নে নোৱাৰিম কোনে বা অন্ন ৰান্ধিলে এনে ধৰণৰ যিবোৰ খুব তলৰ চিন্তাৰ দ্বাৰা আমি সমাজবিলাক চলাবলৈ আৰম্ভ কৰিলো এশৰণ ধৰ্ম এনেকুৱা থুনুকা নহয় যে প্ৰভু আপুনি কৰবালৈ গ'লে ভাঙি ছিঙি চেচ হৈ যাব অত্যন্ত সুদৃঢ় ধৰ্ম ব্যৱস্থা এশৰণ হৰিনাম ইয়াত এনেকুৱা কথা কৈছে যে এশৰণ ধৰ্ম গ্ৰহণ কৰাৰ পিছত যদি কোনো ব্যক্তিৰ জীৱনত কিবা পাপ হয় সেই পাপৰ দায়িত্ব ভগৱানে নিজে লৈ থৈছে
सर्वधर्मानं परित्यज्य मामेकं शरणं व्रज अहम त्वं सर्वपापेभ्यो मोक्षयिष्यामि मा शुचि। तार আগত বৰ ধুনীয়াকে কৈছে এটা কথা, ईश्वरः सर्वभूतानि हृद्देशे अर्जुनं तिष्ठति भ्रामयं सर्वभूतानि यन्त्रानिरुराणि माया। ঈশ্বৰ সকলো ভূততে বিদ্যমান হৈ আছে, মায়া শক্তিৰ দ্বাৰা আপোনাৰ ভিতৰত থকা ঈশ্বৰ পুৰুষে প্ৰত্যেকটো শৰীৰকে চলাই লৈ ফুৰিছে। এইটো পৰম সত্য কথা। সেইকাৰণে কৈছে মন মনা ভৱ মদভক্ত মজ্জাজি মাং নমস্কুৰু মাময় বৈশ্যসি সত্যং তে প্ৰতিজান প্ৰিয়সি মে। তুমি মোকেই ভজা, মোকেই সেৱা কৰা, মোকেই নমস্কাৰ কৰা, মোক তুমি পাবা। মোতে মাত্ৰ সদা দিয়া মন মোৰ ভক্ত হোৱা সৰ্বক্ষণ। নামঘোষাত লিখিছে মাধৱ পুৰুষে, চাব আপোনালোকে চবেই জানে, গায় এইবিলাক। গতিকে যি কি নহওক, হে বসুদেৱ, তোমাৰ সিদ্ধান্ত অতি উত্তম, মই ইয়াক প্ৰশংসা কৰিছো। এই বুলি দেৱৰ্ষি নাৰায়ণে প্ৰশংসা কৰিছে। হে ৰাম পুছিলায়া পুনি বেদান্তৰ যিটো সাৰ, ও আমাকো কৰিলা কিনো মহায়ুপকাৰ। হে ৰাম সোমৰাই লয় আজি মোক পৰম হৰি ঐ হাতেখে মনে মিলে আনন্দ অধিক। মোক তুমি ঈশ্বৰক সোঁৱৰিবৰ কাৰণে সুযোগ দিলা। হে বাপসকল, আজি যদি ফুলনি থানৰ বাপসকলে এই অভাজনক যদি ইয়ালৈ আমন্ত্ৰণ নকৰিলেহেঁতেন, তেতিয়াহ'লে এইখিনি সময় মই হয়তো কিবা বেলেগ কথা পাতি থাকিলোহেঁতেন। গতিকে এই যে 7 বজাৰ পৰা এতিয়ালৈকে ভাগৱত সন্মুখত লৈ কেৱল আৰু কেৱল কৃষ্ণ গুণ গাই আছো, এই সুযোগকণ যে আপোনালোকে দিলে, তাৰ কাৰণে আপোনালোকে বাৰু মোক ধন্য কৰা নাইনে? কৃপা কৰা নাইনে? যদি এইখিনি সুযোগ নেপালোহেঁতেন, এইখিনি সময় হয়তো মই বিষয় কৰ্মত মজি থাকিলোহেঁতেন। কিন্তু মোৰ এই জীৱনৰ যিখিনি সময় ইয়াত বহি এই সপ্ত বৈকুণ্ঠ স্বৰূপ গুৰু আসনৰ সন্মুখত দিব্য ভক্তি প্ৰদীপ প্ৰজ্বলিত হৈ আছে, আৰু আপোনাৰ খবৰ দৰে বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভক্তসকলৰ শ্ৰীচৰণত আমাৰ দৰে এজন মূঢ়মতীয়ে কৃষ্ণ কথা অনৰ্গল কৈ থকাৰ কাৰণে মোৰ জীৱনৰ এই সময়কণ মোৰ আয়ুস কালৰ কাৰণে অত্যন্ত মূল্যৱান সময় হিচাপে হিচাপ হ'ব, বিবেচিত হ'ব। দেৱৰ্ষি নাৰদেও কৈছে যে হে বসুদেৱ, তুমি আচলতে মোক কৃষ্ণ কথা সুধি, ভাগৱত কথা সুধি মোক তুমি ধন্য কৰিলা। তোমাৰ কি হয় মই নাজানো, কিন্তু মোৰ ধন্য হ'ব, কাৰণ মই এতিয়াতো কৃষ্ণ কথা তোমাক। ঘৰলৈ কোনোবা ভক্ত আহিছে, আপুনি পাদ্যৰ্ঘে পুজি তেওঁ সেৱা লৈছে, লৈ সুধিছে বাপ ক'ৰ পৰা কেনেকে অহা হ'ল? বোলে অকণ বজাৰলৈ আহিছিলো, বোলে এবাৰ আপোনাৰ তাতে সোমাই যাওঁ, বৰ ভাল কৰিলে। কিয় বা অহা হৈছিলে বজাৰলৈ? বোলে ৰুম এটা বঢ়াব খুজিছো নহয়, চিমেণ্ট নিবলৈ আহিছে। বোলে চিমেণ্টৰ দাম এতিয়া কিমান? এইবাৰ চিমেণ্টৰ পৰা গৈ ৰ'দত পৰিলে, ৰ'দৰ পৰা গৈ মিস্ত্ৰীত পৰিলে, মিস্ত্ৰীৰ পৰা গৈ কিবাত পৰিলে। ভকত ঘৰলৈ আহিছে, আপুনি আৰু ভকতৰ মাজত যিখিনি সময় আলোচনা হ'ল, চাহ পানী আহিল, খালো। আলোচনাটোৰ সাৰমৰ্ম কি? কংক্ৰিট, ৰদ, চিমেণ্ট, বালি, মিস্ত্ৰী ইত্যাদি। কিন্তু বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভক্ত আপোনাৰ ঘৰলৈ আহিছে, আপোনাৰ দায়িত্বটো কি? যে হে বাপ, যি কাৰণতে নাহক কিয়, আপুনিতো এগৰাকী ভক্ত হিচাপে আমাৰ ঘৰলৈ আহিলে, গতিকে আপোনাৰ শ্ৰীমুখে অকমান কৃষ্ণ কথা শুনিম, যি জানে তাকে কওক।
তেওঁ যি জানে তাকে ক'ব আৰু আপুনিও সেইখিনিকে পৰম প্ৰসাদ হিচাপে গ্ৰহণ কৰক। সেইকাৰণে দেৱৰ্ষি নাৰদ যেতিয়া বসুদেৱৰ ঘৰত আহি ওলাইছে, বসুদেৱে বোলে এই সুযোগটো মই নেৰো, কাৰণ জগতৰ এগৰাকী প্ৰসিদ্ধ গুৰু দেৱৰ্ষি নাৰদ, যিয়ে ব্যাসৰ মানসিক বেমাৰ ভাল কৰিব পাৰে, তেনেকুৱা এগৰাকী ধ্ৰুৱৰ যিজনে গুৰু হ'ব পাৰে, প্ৰহ্লাদৰ যিজনে গুৰু হ'ব পাৰে, তেনেকুৱা এগৰাকী পুৰুষ আহি মোৰ সন্মুখত বিদ্যমান হৈছে। এটাকে তেওঁৰ পৰা মই কৃষ্ণ কথা নিশ্চয় শুনিব লাগিব। গতিকে তুমি ধন্য কৰিলা মোকো। হেৰা আর শুনা পুরাতন কথা করু আশীর্বাদ, নিমিনব সিদ্ধ যেন মিলিল সম্বাদ। হে রাম পরম পবিত্রকারী, নাহি জাত পরে শ্রবণতে মহাকুশ মুখ পাবেনরে। আর স্বয়ম্ভুব সুত প্রিয় ব্রত মহাকয়, আছিল নিদ্র নামে তাহানে দলয়। ব্ৰত বুলি কওঁতে মনত পৰিছে, এটি কাহিনী সদায় কওঁ, আজিও কওঁ। হা কি কৈছে? ব্ৰত বুলি কওঁতে এটি কথা মনত পৰিছে, খুব ৰসাল কাহিনী দি কওঁ, আপোনালোকৰো ভাল লাগিব। এজন ব্যক্তি আছিলে, তেওঁ খুব খাইছিলে, ইমান খায় যে পৰিয়াললৈ বাছে নে নাবাছে তেওঁৰ ভাবিবলৈ সময় নাই, যিমান আছে দি থাক, তেওঁ খাই থাকে। পৰিয়ালৰ মানুহে ভাবিলে যে ই যদি আমাৰ ঘৰত থাকে আমি আটাই গাল মৰিব লাগিব নেখাই পেলাই। সেইকাৰণে তাক ঘৰৰ পৰা উলিয়াই দিলে, তই যা ঘৰৰ পৰা। সঁচাকে যাব লাগিব নে? যা। গুচি গল। ভগৱানক স্মৰণ কৰি ঘৰৰ পৰা ওলাই গল যে প্ৰভু কি হব এতিয়া, মোক তুমি ৰক্ষা কৰিবা। এই খোৱাৰ অভ্যাসটোৰ কাৰণে মই চবতে বঞ্চিত, এতিয়া ঘৰৰ পৰা ওলাবলগীয়া হ'ল। আহি এখন আশ্ৰম পালেহি। আশ্ৰমত আহি গুৰুদেৱক চৰণত প্ৰণাম জনাই কলে, গুৰুদেৱ মই এই আশ্ৰমখনত থাকিব পাৰিম নে? পাৰিবা। এই আশ্ৰমখনত খাবলৈ লবলৈ পায়নে ভালকে? পায়। ঈশ্বৰে যি মিলাই চবে খায়, বাধাটো নিদিয়ে, খাবলৈ নিদিয়ে, যিমান মন যায় খাব পাৰি, বোলে খাব পাৰি। গতিকে আশ্ৰমত তেওঁ আশ্ৰয় ললে, শৰণ ললে, দীক্ষা ললে, তাত তেওঁ থাকিলে। হয়ো তাত দেখিলে যে ধুনীয়াকে তেওঁ তাত খোৱা লোৱাৰ ব্যৱস্থা আছে, যিমান মন যায় উদৰ পৰাই খাব পাৰে। তে এদিন দেখিছে যে সিদিনাখন সকলোৱে কেৱল ঈশ্বৰৰ নামে লৈ আছে, খাবলৈ কোনো যোৱা নাই, মানে ৰান্ধিবলৈ কোনো নাযায়। সি বাৰে বাৰে পাকঘৰলৈ চাইছে যে কোনো যোৱা নাই, জুই জ্বলোৱা নাই, ইফালে ভোক লাগি আহিছে। উপায় নাপায় গৈ গুৰুদেৱক সুধিছে, গুৰুদেৱ আজি কি একো নাই নেকি ৰান্ধিবলৈ? বোলে আছে। বোলে আজি নাৰান্ধে নেকি? বোলে আজিতো নাৰান্ধে। কি কাৰণত? বোলে আজি একাদশী, একাদশীৰ দিনা বৈষ্ণৱসকলে উপবাস থাকে, গতিকে তুমিও আজি উপবাসে থাকিব লাগিব একাদশী বুলি। আজি আৰু ৰন্ধা বঢ়া আমাৰ আশ্ৰমত নহয়। গুৰুদেৱ মই যদি আজি একাদশী ব্ৰত পালো, মই দ্বাদশী নেদেখিমেই, মোক আৰু আপুনি দ্বাদশীলে নেদেখিবই, আৰু অৱস্থা মোৰ শেষ হৈ যাব। কোনো পধ্যে মই এইটো কাম কৰিব নোৱাৰে, গতিকে মোক যেন তেন মোক কিবা ব্যৱস্থা তুমি কৰি দিয়া। গুৰুদেৱে বোলে বা এইটো সৰ্বনাশ হল, কিবা কথাত যদি মৰি যায়, খাবলৈ নাপায়, ভোক জ্বৰ উঠি বেয়া হৈ যাব কথাটো। সেইকাৰণে কৰিলে কি, বোলে ভঁৰালৰ পৰা চাউল দাইল কিবা কিবি দি কলে, এইখিনি লৈ তুমি নৈৰ পাৰলৈ যোৱা, তাত তুমি ৰান্ধিবা নিজে, আমাৰ আশ্ৰমৰ ভিতৰতটো নহবই, তাত ৰান্ধিবা,
প্ৰভু ৰামৰ চৰণত ভোগ লগাবা, তাৰপিছত খাবা। আহিলে একোতো নাজানে, ৰান্ধিবও নাজানে, চব একেলগে দি পেলাই সিজাই দিছে। চব দি আৰু মুঠতে পেট ভৰিব লাগে। এতিয়া গুৰুদেৱে কৈছে যে ভগৱান শ্ৰী ৰামচন্দ্ৰৰ চৰণত ভোগ লগাব কৈছে। প্ৰভু অকল ভোগ শব্দটো আপোনালোকে বেলেগ ভাৱে নলব। ভগৱানৰ চৰণত অৰ্পণ কৰা সকলো দ্ৰব্যকে ভোগ বোলে। আমাৰ বহুতে কয় যাওক প্ৰসাদ খিনি আগবঢ়াওকগে। প্ৰসাদ আগবঢ়াব আমি নোৱাৰো। প্ৰসাদ মানে কৃপা। ভগৱানক আমি নৈবেদ্য নিবেদন কৰিব পাৰো, ভোগ লগাব পাৰো ভগৱানৰ চৰণত। সেই ভোগ যেতিয়া ভগৱানে দৃষ্টিৰে গ্ৰহণ কৰে, ভগৱানৰ শ্ৰীচৰণৰ পৰা যেতিয়া ভকতৰ ওচৰলৈকে আহে, সেইবাৰহে সেয়া প্ৰসাদ হৈ আহে। বুজিনে কথাটো? সেইকাৰণে প্ৰসাদ বিতৰণ হয়, প্ৰসাদ আগবঢ়োৱা নাযায়, ভোগ আগবঢ়োৱা যায় বা নৈবেদ্য। নৈবেদ্য শব্দটোৰ অৰ্থ আচলতে নিবেদন, ভগৱানৰ ওচৰত নিবেদন কৰা যি হয়। ভৌগোলিক অৱস্থান অনুযায়ী ভাৰতবৰ্ষত বেলেগ বেলেগ ভোগ আছে। কৰবাত যদি খিচিৰি, কৰবাত মালপোৱা, কৰবাত বাতাচা, কৰবাত খুৰমা, কৰবাত মাখন চঞ্চুপুৰি, মোৱা লাৰু। আমাৰ ইয়াত বা মহাপুৰুষে কেঁচা মগু, মাহ, কল, নাৰিকল, কুঁহিয়াৰ এইবোৰ দিলে ভগৱানক ভোগ হিচাপে, যি নহওক পৰমান্ন। গতিকে তেওঁ যি ৰান্ধিলে সেয়া ভগৱানৰ চৰণত অৰ্পণ কৰিলে, ভোগ হল। কেনেকে ভোগ আগবঢ়াব লাগে সেই মন্ত্ৰটো তেওঁ নাজানে। আচলতে ভগৱানক ভোগ আগবঢ়োৱাৰ মন্ত্ৰ এটা আছে। সেই মন্ত্ৰটোৰ অৰ্থ এইটোৱেই যে হে ভগৱান, সকলোতো তোমাৰে, তোমাৰ বস্তুকে তোমাক অৰ্পণ কৰিছো। বাছ এই ভাৱনাৰে ভগৱানক দিব লাগে। সকলোৱে দিব পাৰে, প্ৰভুসকল মনত ৰাখিব যে মই পাৰিম নে, এনে সংকোচ মনত নানিব। আপোনাৰ ঘৰত থকা গুৰু আসনত আপুনি এই ভাৱনাৰে যিকোনো খাদ্য দ্ৰব্য ভগৱানৰ চৰণত দিব পাৰে, যিটো অৰ্পণ কৰিব পৰা যায় বুলি আপুনি নিশ্চিত। আগবঢ়ালে, ভোগখিনি আগবঢ়াই দিছে। এইটো আচলতে বৃন্দাবনৰ ঘটনা। ভোগখিনি আগবঢ়াই দি পেলাই তেওঁ গাইছে, প্ৰভু ৰামা প্ৰভু रामा मेरे भोजन को भोग लगा। প্ৰভু আহা, মোৰ ভোগটো তুমি লৈ লোৱা। নাহে নাহে ভগৱান। শেষত ভগৱানক চিঞৰি চিঞৰি কৈছে, হে ভগৱান, আহিলে আহিবা, নাহিলেও নাই, মোৰ কিন্তু ভোক লাগি গৈ আছে। আৰু তুমিও ক'তো খাবলৈ নোপোৱা, এইটোও ঠিক। আজি ক'তো তোমাৰ কাৰণে নাই। আজি একাদশী পালন কৰি আছে ভক্ত বিলাকে, ময়ে একমাত্ৰ ভক্ত যি ৰান্ধিছো আৰু তোমাক দি আছো। গতিকে তুমি লঘোণে থকাতকে ইয়ালৈ আহা, সোনকালে মোৰ ভোগ তুমি লোৱা। ভক্তৰ এনেকুৱা কাতৰ আহ্বান দেখি প্ৰভু ৰামচন্দ্ৰৰ মনত খুব ৰুচি আহিল। আৰে এনেকুৱা ভক্ত পৃথিৱীত আছে, ইমান নিষ্কপট, ইমান সহজ সৰল, ইমান ভোলা ভালা মানে ভক্ত। সেইকাৰণে তেওঁ কি কৰিলে, প্ৰভু ৰাম জানকীক লগত লৈ আহি ওলাল যে বোলা এনেকুৱা এজন ভক্ত পৃথিৱীত আছে, চাবলৈ যাম। সীতা দেৱীক লগত লৈ আহি পেলাই সেই ভোগৰ সন্মুখত থিয় হল। তেওঁ দেখিলে যে গুৰুদেৱে দেখোন মোক এজন ভগৱান আহিব বুলি কৈছিলে, এতিয়াতো দুগৰাকী আহি ওলালে। খাদ্যটো কম আছে, তাৰ ভাগত বা পৰে নে নপৰে এই চিন্তাত পৰি গল। এবাৰ ভোগলে চাইছে, এবাৰ ভগৱানলে চাইছে। প্ৰভু ৰামচন্দ্ৰ অন্তৰ্যামী, বুজি পাইছে, সুধিছে কি হৈছে, কি ভাবিছা? না প্ৰভু একো নাই। ভগৱানে ভোগ ললে, অৱশিষ্ট তেওঁ গ্ৰহণ কৰিলে। তাৰপিছত কৈছে প্ৰভু, অহাবাৰ একাদশী যাতে ইমান মাতিব নালাগে, মোৰ বৰ ভোক লাগে, সোনকালে আহিবা। আৰু কিমানজন আহিবা আজি হিচাপটো দিলে ভাল আছিলে, মই সেইমতে যোগাৰটো কৰিব পাৰো। হব হব, সময়ত চব হৈ যাব। গুচি গল, ভগৱান অন্তৰ্ধান হৈ গল। আহিলে পিছৰবাৰ একাদশীত গুৰুদেৱক কৈছে, গুৰুদেৱ আজি অকণ বেছিকে দিয়ক। সেইদিনাখন আপুনি এজন ভগৱান আহিব বুলি কৈছিলে, দুগৰাকী আহিছে, পত্নীকো লগত লৈ আহিছে ভগৱানে। আজি বা আৰু কাক লগত লৈ আহে? ঠিক আছে, বেছিকে লৈ যোৱা। লৈ গল। আজি তেওঁ ভোগ ৰান্ধিছে আৰু তেওঁ প্ৰভু ৰাম
सीताराम आओ मेरे भोजन को भोग लगा गाय আছে राम सीता আৰু লক্ষ্মণ তিনিজন আহি ওলালে আজি আকৌ তিনিজন আনিছিল দুজনৰ কাৰণে बोले एखेत कोन बोले मोर खरु भाई लक्ष्मण एकदम निजर ने प्रभु एकदम निजर एकदम एकु ना जाने तारे पिछर बार एकादशीत तेও बेसिके লৈ আহিছে কাৰণ কিমান ভগৱান আহে ঠিক নাই গুৰুদেৱে ভাবিছে ইনো কোন ভগৱানক ইমান ভাত খুৱাইছে এইবিলাক সঁচা নে মিছা চাবলে পিছে পিছে মনে মনে আহিছে সেইদিনাখন ৰন্ধা নাই सब द्रव्य वस्तु আগবঢ়াই দিছে ধুই পখালি দি मेरे राम सीता राम लक्ष्मण राम मेरे भोजन को भोग लगा गाइस সিদিনাখন राम लक्ष्मण सीता हनुमान जाम्बुवন্ত सब আহিছে ভগৱানৰ এজন সহজ সৰল ভক্তক চাবৰ কাৰণে সকলো বিলাক পাৰিখত পৰিকৰ সহ সকলো পদাৰ্পণ কৰিছে তাৰ চিন্তা লাগি গৈছে আজি দেখোন বহুত বিলাক এবাৰ দ্ৰব্যলে চাইছে এবাৰ সকলো লিখে চাইছে ভগৱানে কৈছে কি হল কি চিন্তা নাই প্ৰভু একো নাই আজি দেখোন ৰন্ধাই নাই নাই প্ৰভু কিমান আহে ঠিক নাই নহয় নিজে নিজে ৰান্ধি খাওক আৰু আপোনালোকে মই আৰু কি ৰান্ধি থাকিম বা भगवंत पुरुष प्रभु रामचंद्र निजर पत्नी जगत जननी मा सीताक कले जा तुम भोग निर्माण करा अपना जाने आय सीताय निज हाथे रांधिब अक्षय भरा लब जिमाने खालेও शेष নহয় जे पृथ्वीत एजन भक्तर प्रार्थना स्वयं जानकी निज हाथे अन्न रांधिबले लोआ खबर पाय देवता गंधर्व किन्नर सब उपस्थित हो गल एक बिंदु प्रसाद पाबर कारणे अकमान प्रसाद प्रभु रामर পৰা पाबर कारणे তেওঁলোক আহি তাত হাজিৰ হৈছে উপস্থিত হৈছে তে গতিকে তেওঁলোকে ৰান্ধিছে प्रभुर की गसर तलत बहि गुमसुम हो एने बहि आछे আজি বা मोर भागत पड़े ना नपड़े प्रभु रामे एकदम सन्मुखत गई पेलाय थिय होइसे कोआ कथा कोआ हो किबा तुमार লগত কথা পাতিবলৈ আহিছো মই হব प्रभु হব না না কোआ किबा নাই হব গুৰুদেৱে দূৰৰ পৰা দেখিছে কাৰ লগত কথা পাতিছে কোনোটো মানুহ নাই তাতে এটা গুৰুদেৱে আহি তাক সুধিছে তুমি কাৰ লগত কথা পাতিছা কৈছে এয়া प्रभु राम কথা মইতো দেখা নাই তুমি দেখা নাই নেকি গুৰুদেৱ নাই হে প্ৰভু তুমি গুৰুদেৱক এবাৰ দেখা দিয়া মোৰ গুৰুদেৱে নহলে মোক সন্দেহ কৰিব মই কাক আনি খুৱাইছো এইবিলাক মানুহ কৈছে নাই 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 তোমাৰ গুৰুদেৱক মই কেলে দেখা দিম মই তোমাৰ কাৰণেহে আহিছো তোমাৰ গুৰুদেৱে মোক মতা নাই নহয় কৈছে মোৰ গুৰুদেৱ পৰম পণ্ডিত পৰম প্ৰসিদ্ধ পৰম সাধক ভক্ত তোমাৰ তুমি দেখা দিয়া না এনেকুৱা পণ্ডিত বহুত আছে এনেকুৱা সাধক বহুত আছে সবে মাতিলে তো মই নাহো তুমি মাতিছা মই সেই কাৰণে আহিছো তোমাৰ ওচৰত হে প্ৰভু মোক তুমি এটো কৃপা কৰা মোৰ গুৰুদেৱক এবাৰ সাক্ষাৎ কৰা তেওঁৰ আকুল প্ৰাৰ্থনা ভগৱান শ্ৰী ৰামচন্দ্ৰই গুৰুদেৱক দেখা দিলে আৰু গুৰুদেৱে সাক্ষাৎ প্ৰভু ৰামক দেখি চৰণত বন্দনা কৰিবলৈ ধৰিলে কান্দি কান্দি আৰু ক'লে যে হে প্ৰভু ইমান দিনে মই শুনিছিলো যে গুৰুৰ কৃপাতে শিষ্যই ভগৱান দৰ্শন কৰে কিন্তু আজি এই কথা প্ৰমাণিত হল যে সঁচা হৃদয়েৰে ভক্তি কৰা এজন শিষ্যৰ কৃপাটো গুৰুৰ ভগৱান দৰ্শন কৰিব পাৰে সেইকাৰণে প্ৰভুসকল আপোনালোকক মই এই কথাটো আজি নিশ্চিতভাৱে এই কাৰণে এই কাহিনীটো কৈছো যে ভগৱানক ভজিবৰ কাৰণে কোনো কৃত্ৰিম মানসিকতাৰ প্ৰয়োজন নাই একদম সঁচা অন্তৰেৰে নিষ্কপট ভাৱে লোক ঢাক নকৰাকে যি আছে মনত তাকে সমৰ্পিত কৰি ভগৱানক ভজিব লাগে আপুনি ভগৱানৰ পৰা একো লুকুৱাব নোৱাৰে তেওঁ অন্তৰ্যামী আপোনাৰ ভিতৰত তেওঁ বহি আছে সকলো কথা জানে তে গতিকে সেই কথা
দেৱৰ্ষি নাৰদে বসুদেৱৰ আগত বৰ্ণন কৰিছে। হীৰা তেওঁ উদাহৰণ দিছিলে এটা কি, যে মই তোমাক নিমি নৱসিদ্ধ সংবাদ কম, আৰু নিমি নৱসিদ্ধ সংবাদ কবলৈ যাওঁতে কৈছে কি বুলি, যে স্বয়ম্ভু মনুৰ পুত্ৰ প্ৰিয়ব্ৰত আছিলে, প্ৰিয়ব্ৰতৰ পুত্ৰৰ নাম হল অগ্নিদ্ৰ, অগ্নিদ্ৰৰ পুত্ৰৰ নাম হল নাভি, আৰু সেই নাভিৰ পুত্ৰ ঋষভ, ভগৱানৰ অৱতাৰ, আৰু তেওঁৰ পৰা পুত্ৰ 100 জন্ম হলে। এতিয়া সেই সমূহৰ ভিতৰত বিভাজন কেনেকে হৈছে ইয়াত কৈছে, আর শ্রেষ্ঠ ভৈলা ভরত পরম ভাগবত, যার নামে খ্যাতি যিটো ভাৰত বৰিষ। সেই তেওঁলোকৰ পুত্ৰসমূহৰ ভিতৰত শ্ৰেষ্ঠ পুত্ৰগৰাকীৰ নাম হল ভৰত, যাৰ নামেৰে ভাৰতবৰ্ষ খ্যাতি হৈছে। হে ৰাম দেখিলা বিষয় সুখ বিস্তাৰ সদৃশ, তৰুণ কালতে মাধৱক মনে ধৰি, তপবনে কচিতে আৰাধিলা হৰি। ৰাম তিনি জন্মে লভিলন্ত ভগৱন্ত গতি, আউৰ নৱজন ভৈলা নৱদ্বীপপতি। তেওঁ গোটেই জীৱন পৰৱৰ্তী সময়ত গৈ তেওঁ তপস্যা সাধন কৰি অৰণ্যত সাধক হৈ থাকিল, আৰু 9 গৰাকী 9খন বৰ্ষৰ একোজন পতি, তাৰমানে ৰজা হল তেওঁলোক। হে ৰাম একাধিক 80 জন ভৈলা দ্বিজ প্ৰায়, থাকিলা লোকত কৰ্মকাণ্ড প্ৰৱৰ্তাই। 81 জন কৰ্মকাণ্ড ব্ৰাহ্মণ হল, তেওঁলোকে কৰ্মকাণ্ড প্ৰৱৰ্তালে জগতত। কিমান হল? 81, আৰু সিফালে 10, 91 হল, আৰু 9 গৰাকী থাকিল। হে ৰাম মহাসিদ্ধ ভৈলা তত্ত্বজ্ঞানী নৱজন, ঈশ্বৰ কৃষ্ণক মাত্ৰ কৰে নিৰূপণ। আৰু 9 গৰাকী পৰম সিদ্ধ পুৰুষ হৈ গল, কেৱল ঈশ্বৰ কৃষ্ণক বাহিৰে বেলেগক তেওঁলোকে আৰু নভজে। 9 গৰাকী সিদ্ধ পুৰুষ। হে ৰাম সবে দিগম্বৰ ব্ৰহ্ম বিদ্যা বিশাৰদ, শুনাতা সম্বাৰ নাম হুয়ানি শব্দ, আর কবি হবি অন্তরিক্ষ পিপ্পলায়ন, আবির্ভূত্র নামে আর ঋষভ নন্দন, প্রবুদ্ধ দ্রমিল কর ভাজন সমস, এহি নবসিদ্ধ সদা নেৰে হৰি যশ। এই 9 গৰাকী কবি হবি পিপ্পলায়ন সমস কৰভাজন, এইসকল এই 9 গৰাকী সিদ্ধ পুৰুষ। এওঁলোকে কাপোৰ নিপিন্ধে, দিগেই তেওঁলোকৰ বস্ত্ৰ, সেইকাৰণে দিগম্বৰ তেওঁলোক। আৰু কোনো জীৱৰ প্ৰতি এওঁলোকে হিংসা নকৰে, ঈশ্বৰৰ বাহিৰে বেলেগক নেদেখে। এই 9 গৰাকী সিদ্ধ পুৰুষ। ৰাম সুৰসিদ্ধ নাগ কতো নাহি আশকতি, আকাশে সঞ্চৰে খব অবাধিত গতি, এহি সময়ত নিমি ইক্ষুকত জলে সবে দিগম্বৰ বেশ। হে ৰাম তা সম্বাদ দেখি আতি সচকিত মতি,
যজ্ঞ কৰিবৰ কাৰণে প্ৰস্তুত কৰিলে। সেই যজ্ঞস্থলীত 9 গৰাকী সিদ্ধ পুৰুষ আহি উপস্থিত হয় আৰু সেই 9 গৰাকী সিদ্ধ পুৰুষৰ শৰীৰৰ পৰা কৌতুক সূৰ্যসম পোহৰ জাজ্জল্যমান অৱস্থাত তেওঁলোকক দেখিলেই মানুহৰ শ্ৰদ্ধা জন্মে। তেওঁলোকক দেখাৰ লগে লগে ঋত্বিজ, ব্ৰাহ্মণ, পুৰোহিত সকলোবিলাক থিয় হৈ তেওঁলোকক সেৱা জনালে আৰু তাকে দেখি ৰজা নিমিও সিংহাসনৰ পৰা উঠি নৱসিদ্ধক প্ৰণিপাত জনালে। তেওঁ জানিলে যে এই 9 গৰাকী পুৰুষ সাধাৰণ পুৰুষ নহয়। প্ৰভুসকল, ইয়াৰ পিছত তেওঁলোকে 9 গৰাকী সিদ্ধ পুৰুষৰ পৰিচয় মহাৰাজে প্ৰাপ্তি হল আৰু 9 গৰাকী পুৰুষকে ৰজাই 9টা বিশেষ প্ৰশ্ন নিবেদন কৰিলে আৰু এই 9টা প্ৰশ্ন সম্পৰ্কে যিসকলে জানে তেওঁলোকে সমগ্ৰ শাস্ত্ৰৰ তত্ত্ববেত্তা হিচাপে পৰিচিত। ইয়াৰে ভিতৰত প্ৰথম প্ৰশ্নটো কি জানে? মই সামৰি আহিছো, চমুৱাই আহিছো। সেইকাৰণে প্ৰথম প্ৰশ্নটো হল আত্যন্তিক সুখ কি? আত্যন্তিক সুখৰ উত্তৰ ইয়াতে কি বুলি দিছে? ভয়হীন হৃদয়খনকে আত্যন্তিক সুখ বোলে। কেতিয়া হয় ভয়হীন হৃদয়? যেতিয়া মানুহে ঈশ্বৰৰ অভয় চৰণত সমৰ্পিত কৰে নিজকে, যাক শৰণ বুলি কয় ব্যৱস্থা। অভয় চৰণে শৰণ পখিলো, হৰি 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 হৰিয়ে দিও মোক তোৱা পদছায়া তলে থাক। ভগৱান শ্ৰীকৃষ্ণৰ চৰণ বিৰল চৰণ। প্ৰভুসকল, 5টা বিশেষ চিহ্ন ভগৱানৰ চৰণত অংকিত হৈ আছে। ধ্বজ, এখন পতাকা। বজ্ৰ, ইন্দ্ৰৰ হাতত থকা অস্ত্ৰ। অংকুশ, হাতীক চলোৱা অস্ত্ৰ। যৱ, এডাল ধানৰ শিৰ আৰু পদ্ম, এটা পদুম ফুল। এই 5টা চিহ্ন বিশেষ পঞ্চতত্বৰ প্ৰতীক। এই পঞ্চচিহ্নৰ এনেকুৱা তত্ত্ব আছে যিবিলাক কেৱল ভজন তত্ত্বতহে পৰ্যালোচনা কৰা। এগৰাকী সুদৃঢ় গুৰুৰ স্থানত বহি থকা গুৰু যদি হয়, সঁচাকে ঈশ্বৰ যদি সকলো সংশয় তেওঁ দূৰ কৰিব খোজে, তেতিয়াহ'লে ঈশ্বৰৰ চৰণ যুগলত থকা এই 5টা চিহ্নৰ সঠিক ব্যাখ্যা, তত্ত্ব সম্মিলিত ব্যাখ্যা শিষ্যক কৈ পেলাই ঈশ্বৰৰ চৰণ যুগল শিষ্যৰ হৃদয়ত অংকন কৰি চৈতন্য কৰাব পাৰিব লাগিব। তেতিয়াহে তেওঁ গুৰুস্থানত বহিব পাৰে। সেইকাৰণে ভক্তসকলে ভগৱানৰ ৰূপ চিন্তা কৰিবলৈ যাওঁতে প্ৰথমতে ঈশ্বৰৰ চৰণ যুগলত থকা এই পঞ্চচিহ্ন প্ৰথমতে ধ্যান কৰি লয়। হে প্ৰভুসকল, ঈশ্বৰৰ চৰণ যুগলত আশ্ৰিত হলে মৃত্যু ভয়ৰ পৰা গুচি যায়। যাৰ মৃত্যু ভয় নাই তেওঁ ভয়হীন অন্তৰ হবই। গতিকে ঈশ্বৰৰ দুখানি অভয় চৰণত শৰণাপন্ন হোৱাকে আত্যন্তিক সুখ বোলে। বুজিলেনে? আত্যন্তিক সুখ, মহাপুৰুষ মাধৱদেৱৰ ভাষা। আত্যন্তিক সুখ তুজু পদ সেৱা, হৰি 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 হৰিয়ে সেৱা পৰি হৰি, কি সুখে ভৈলো বঞ্চিত। হে ভগৱান, তোমাৰ চৰণ সেৱা কৰাতেই জীৱনৰ আত্যন্তিক সুখ। আৰু সেই সেৱা মই নকৰিলো, তোমাৰ চৰণৰ সেৱা মোক কোনেও দেখুৱাই নিদিলে, যাৰ কাৰণে মনুষ্যৰ দৰে এটা দুৰ্লভ জন্ম প্ৰাপ্তি হোৱাৰ পিছতো হৰিৰ চৰণ সেৱাৰ পৰা বঞ্চিত হৈ আত্যন্তিক সুখ কি পৃথিৱীত নাজানে। ইয়াৰ ব্যাখ্যা বহুত, 7 দিন 7 ৰাতি কৈ থাকিলেও প্ৰভু শেষ নহব, সময়ে তাগিদা কৰিছে। গতিকে আজি আৰু সেই প্ৰসংগলৈ নাযাওঁ। কিন্তু মহাৰাজ নিমিয়ে যিসমূহ প্ৰশ্ন ইয়াত নিবেদন কৰিছে, সেই প্ৰশ্নসমূহ আপোনালোকে
এবাৰ শুনিব। হীৰা মৰা হীৰাম সবাৰো পাৱত পুৰি পুচু প্ৰণিপাতে কোন আত্যান্তিক সুখ কহিও আমাতে হীৰা অসাৰ সংসাৰ যত নাহি একো সিদ্ধি ভকতৰ সংগ অৰ্ধক্ষণে নবন্ধি। পৃথিৱীত এনেকুৱা সুখেই নাই যাক ভকতৰ সংগ সুখৰ লগত তুলনা কৰিব পাৰে। আজি যে আপোনালোক একেলগে ভকতৰ সংগত বহিছে, ইয়াত বহি যি সুখ জীৱনত প্ৰাপ্তি হৈছে, এই সুখ পৃথিৱীৰ কোনো সুখৰ লগত তাক তুলনা কৰিব নোৱাৰে। অনুভৱৰহে কথা দেই। কিছুমানৰ মতে আকৌ এনেকুৱাও হ'ব পাৰে, বৰ কষ্টকে বহি থাকিলো গৰমখনত, কেতিয়া শেষ হয় তাকে বাট চাই থাকিলো, এনেকুৱাওতো হ'ব পাৰে। সেইফালেও ৰেডি হৈছে, যাবলেও মাইকত ঘোষণা দিছে, উঠিও যাবলৈ বেয়া লাগে, অনুকষ্ট পাইছে, এনেকুৱাও হ'ব পাৰে। আৰু কিছুমানৰ মনত এনেকুৱাও হ'ব পাৰে যে আজিৰ সাজটো নেখালেও একো নহয়, কিন্তু এই কৃষ্ণ কথাখিনি কৰ্ণ কুশলেৰে পান নকৰিলে জীৱনৰ বহু বস্তু হেৰাই যাব। লাগিলে অকমান পলমকেই খাম, কিন্তু এইখিনি শেষ কৰিব। ভাৱনাৰ ওপৰত নিৰ্ভৰ কৰে। সেইকাৰণে কৈছে ভক্তৰ সংগ পৃথিৱীত কোনো সুখেই যাক তুলনা কৰিব নোৱাৰে। হীৰা কোনোবা ৰহস্য ধৰ্ম কহিও তাক জাত তুষ্ট হুয়া হৰি দেন্ত আপোনা। ৰহস্য ধৰ্ম সম্পৰ্কে মই জানিব খুজিছো, হে নেমি, হে নৱসিদ্ধ, মই ৰহস্য ধৰ্ম সম্পৰ্কে জানিব খুজিছো। যিটো ৰহস্য ধৰ্ম কৰিলে ভগৱানে নিজকে সমৰ্পণ কৰি দিয়ে ভক্তৰ ওচৰত। নামঘোষাত খুব ধুনীয়া এটা ইংগিত দি থৈছে মাধৱপুৰে। ৰাম নাম নিগম ৰহস্য। কোনোবা ভকতক কোনোবাই সোধে, বাপ এইটো নিগম ৰহস্য কি? এইবোৰ এনেকে কব নোৱাৰি, বহুত গোপন কথা। ৰাম নাম নিগম ৰহস্য, যাৰে নাম তাকে কৰে বৈশ্য। সেইটোৱে ৰহস্য, বেলেগ ৰহস্য নাই। যাৰ নাম তাকে বৈশ্য কৰিব পৰা যায়, এইটোৱে নিগম ৰহস্য ৰাম নামৰ। সেই ৰহস্য ধৰ্ম কি মই জানিব খুজিছো, তোমালোকে মোক কোৱা। হীৰা তাক শুনি বাকল যোগ্য যেবে হওঁ আমি, তেবে সে কহিবা বোলো সবা প্ৰণাম। যদি মই শুনিবৰ কাৰণে যোগ্য বুলি তোমালোকে মোক ভাবা, তেতিয়াহ'লে কোৱা। আৰু যদি যোগ্যতা নাই বুলি ভাবা, নালাগে কবলৈ। প্ৰভুসকল, কৃষ্ণ কথা শুনাৰ এইটো এটা তৰিকা, ব্যৱস্থা। বিভিন্ন স্থানত দেখা যায় যে আজি কোন ভাগৱতী আহিব, দুটা প্ৰশ্ন কৰিব, তাতে পৰীক্ষা হৈ যাব তেওঁ কিমান ভাগৱত পঢ়ে। আৰু সেই ভাৱনাৰে আহি বহি থাকে, ৰব বা মোৰ প্ৰশ্ন আছে দুটা। ভাগৱতত সনাতন পৰম্পৰাত ব্যৱস্থা কি দিছে জানে? পৰিসেৱায়াম প্ৰণিপাতেন পৰিপ্ৰশ্নেন। আগতে গুৰু সেৱা কৰিব লাগিব, তেওঁৰ সেৱাত নিজক সমৰ্পিত কৰিব লাগিব। কৰি 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 তেওঁক অত্যন্ত বিনম্ৰতাৰে প্ৰশ্ন কৰিব লাগিব যে গুৰুদেৱ,
মই এই সম্পৰ্কে জানিব খুজিছো যদি আপোনাৰ প্ৰতি গুৰু কৃপা হয় তেতিয়ালে গুৰুৱে আপোনাক কম দুজন তেনেকুৱা বোলে মদগৰ্পী শিষ্য আহি গুৰুৰ ওচৰত ওলাল গুৰুদেৱ আমি তোমাৰ ওচৰত শৰণ ল'ব খুজিছো ভাল কথা লোৱা দিলে শৰণ বোলে এতিয়া আমাক উপদেশ দিয়া কি উপদেশ দিম নাম ল'বা বাবা যোৱা নাম ল'বা এই আমিতো নাম লৈয়ে থাকো গুৰুদেৱ তাতকে ওপৰৰ কিবা উপদেশ আছে যদি কোৱা বোলে মহাভাৰত কওঁ নেকি আমি মহাভাৰত জানো গুৰুদেৱ তাতকে ওপৰৰ কিবা আৰু তত্ত্ব আছে যদি কোৱা বোলে তেতিয়াহ'লে বেদৰ কথা ক'ব লাগিব বোলে বেদো আমি জানো প্ৰায় জানোৱে আমি বেদৰ কথা আমাক তাতকে ওপৰৰ কিবা আছে যদি ক'ব লাগে কৈছে গীতাৰ মাহাত্ম্য কৈছে অকমান পাৰি শুনিব কওক গীতাৰ মাহাত্ম্য গীতাৰ মাহাত্ম্য কৈ থাকোতে তেওঁ ক'লে সৰ্ব উপনিষদ গাৱ দুগ্ধা গোপাল নন্দন সুধীৰ ভক্ত পাৰ্থ দুগ্ধম গীতামৃত মহৎ সকলো উপনিষদ বিলাক গায় আৰু অৰ্জুন তাৰে দামুৰি ভগৱান কৃষ্ণ নিজে দুগ্ধা মানে গাখীৰ খিৰাওঁতা আৰু গীতা অমৃত দুগ্ধ হিচাপে প্ৰকাশিত বহুত বুজালে ভাগৱত মাহাত্ম্য গীতা মাহাত্ম্য সুন্দৰকে ক'লে বোলে হ'ল বুজি পাইছা পাইছো একদম বুজি পাইছা বুজি পাইছো বাহ ঈশ্বৰটো বহুত ওপৰত বোলে গুৰুদেৱ এটা কথা বুজি নাপালো কি এই যে শ্লোকটোত দুটা গাধৰ কথা ক'লে কোন গাধ দুটাৰ কথা কৈছে সেই গাধ দুটা কি আচলতে দুগ্ধা কৈছে না দুগ্ধা সৰ্বোপনিষদ গাৱ দুগ্ধা গোপাল নন্দন সেই দুগ্ধা মানে গাখীৰ খিৰাওঁতা শব্দটো দু গাধা শুনিলে তাৰ লাগে গুৰুদেৱে বোলে ভাল শিষ্য পালো দেই কৈছে মই সেই গাধ দুটাৰ কথা ক'বলৈ থাকি গ'ল ঠিক আছে বহা কওঁ বোলে এটা গাধ তুমি নিজেই আৰু এটা মই নিজে কাৰণ তোমাৰ নিচিনা শিষ্যক মই যে এই ধৰ্ম দিলো ময়ো আচলতে এজন গাধয়ে হয় প্ৰভুসকল আমি বিলাকে কাৰোবাৰ প্ৰেছাৰত পৰি কাৰোবাৰ তাগিদাত পৰি শৰণ ল'বলৈ বাধ্য হয় স্বতঃস্ফূৰ্তভাৱে মনৰ পৰা মই শৰণ ল'ব লাগে হে ভগৱান তোমাৰ ওচৰত আশ্ৰয় ল'ব লাগে কোনোবা গুৰুৰ চৰণত গৈ পেলাই আশ্ৰিত হৈ ঈশ্বৰৰ শৰণ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এনেকুৱা খুব কম আপুনি শৰণ লওকচোন বোলে মইতো নাজানোৱে শৰণ কি বোলে ল'লেহে বুজিব দিয়ক আগে লৈ লওক প্ৰভুসকল যাৰ বিনিময়ত কি হয় শৰণ সম্পৰ্কে তেওঁ সঠিক তথ্য নাজানে ল'ব লাগে ল'লে থৈ দিলে বাছ শৰণ লৈছে নে আপুনি লোৱা আছে মোৰ ইমান চনতে লৈ থৈ দিছো সঁচাকে লৈ থৈ দিছে জীৱনত সেইটো প্ৰায়োগিক দিশত কেতিয়াও প্ৰয়োগ কৰা নাই আজি সেইকাৰণে সুধিছে নিমি ৰজাই নমসিদ্ধক যে মোৰ যদি যোগ্যতা থকা বুলি ভাবে তেতিয়াহ'লে মোক ক'ব লাগে ৰহস্য ধৰ্ম কি কেনেকে ভগৱানক ভজনা কৰিব পৰা যায় হে ৰাম কাক বুলি ব্ৰহ্ম কৰ্ম যোগ কাৰ নাম অৱতৰী কেশৱে কৰন্ত গুণ কাম আকৌ সুধিছে ব্ৰহ্ম কাক বোলে কৰ্মযোগ কাক বোলে কেশৱে অৱতাৰ ধাৰণ কৰি বাৰে বাৰে কি কাম কৰে আর কোন যুগ ধর্ম অভক্তর কেন গতি এহি নব গোটা প্রশ্ন করিলা অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰভুসকল মই যদি আজি ইয়াত পঢ়ি এনালাইসিস কৰিব পাৰিলেহেঁতেন বিশ্লেষণ কৰিব পাৰিলেহেঁতেন আৰু ভাল লাগিলেহেঁতেন মোৰ নিজৰো ভাল লাগিলেহেঁতেন আপোনাৰ খবৰ দৰে পৰম সজ্জনসকলৰ সন্মুখত কৃষ্ণ গুণ গাব পাৰিলে ভাল লাগিলেহেঁতেন সেই বাপসকল এই 9টা প্ৰশ্নত খুব 9 গৰাকী সিদ্ধ পুৰুষে অত্যন্ত বুদ্ধিমত্তাৰে ক্ষিপ্ৰ বুদ্ধিমত্তাৰে অত্যন্ত তাৎপৰ্যপূৰ্ণভাৱে এক এক প্ৰশ্নৰ সঠিক উত্তৰ প্ৰদান কৰিছে কৰ্মযোগৰ কথা কৈছে প্ৰভুসকল
কৰ্মযোগৰ কথা কৈছে। কি কৰ্মযোগ? প্ৰভুসকল, আমাৰ সমাজত কিছুমান বিভ্ৰান্তি আছে। কৰ্মযোগ কয় যে এইবিলাক কৰ্মকাণ্ডী লোক, এওঁলোক জ্ঞানকাণ্ডী লোক, এওঁলোক ভক্তকাণ্ডী লোক। নহয়, আপুনি তেনেকে বুজিব নোৱাৰিব। কৰ্ম মাৰ্গত থকা সকলে, সেইসকলক কৰ্মমাৰ্গী বুলি কয়। যিজনে কৰ্ম কৰি ফল বাঞ্ছা নকৰাকে থাকিব পাৰে, তেওঁ কৰ্মমাৰ্গী। আছে কিমানজন আছে? কিমান আছে পৃথিৱীত? সেই কথা বৰ্ণন হৈছে ইয়াত কৈছে ভগৱানে অৱতাৰ ধৰি কি কি কাম কৰে। কি কাম কৰে? ভগৱানে বাৰে 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 অৱতাৰ ধৰি মাত্ৰ 3টা কৰ্ম কৰে। পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। সাধুসকলক পৰিত্ৰাণ, দুষ্টক দমন আৰু সন্তক মানে কি ধৰ্মৰ পুনৰ সংস্থাপন, এই 3টা কাম কৰে। যুগ ধৰ্ম কি সেই সম্পৰ্কে বৰ্ণন কৰিছে। আকৌ অভক্তসকলৰ গতি কি সেই সম্পৰ্কেও সুন্দৰ বৰ্ণন কৰিছে। এই 9টা প্ৰশ্ন ইয়াৰ পিছত খুব সুন্দৰকে বৰ্ণন হ'ব। সময় আমাৰ দিয়া নিৰ্ধাৰিত সময় ইতিমধ্যে উকলিছে, গতিকে পাঠটো হৈ থাকিব। গতিকে বাপজনাই বাকীখিনি পাঠ কৰি যাব। ইয়াৰ পিছত অত্যন্ত সুন্দৰ, কেৱল শুনি যাব লাগে আৰু শুনি যাব লাগে, ব্যাখ্যাৰ প্ৰয়োজনেই নাই। অত্যন্ত সেই ধৰণে ভাগৱত কথা আগবাঢ়িছে। সেই প্ৰভুসকল, আইসকল, আপোনাৰ খবৰ প্ৰতি কৃতজ্ঞ। বিশেষকৈ আমাৰ কৃষ্ণ বাপ, আমাৰ প্ৰফুল্ল বৰুৱাদেউ, মোৰ জ্যেষ্ঠ ভাতৃ সদৃশ। গুৱাহাটীত আমি একেলগে প্ৰায় থাকোৱে। ফুলনি থানত এইবাৰেৰে মোৰ 3বাৰমান হ'ল নেকি, 3বাৰ হৈছে। যিয়ে নহওক, ফুলনি থান বুলি ক'লে মনটো ব্যাকুল হৈ যায়। ইয়াৰ ভক্তসকলে ইমান শৃংখলাবদ্ধভাৱে ভাগৱত কথা শ্ৰৱণ কৰে, শুনি খুব ভাল লাগে। মোৰ আজি এই ভাগৱত আসনৰ পৰাই মই ভগৱন্ত পুৰুষৰ চৰণত প্ৰাৰ্থনা কৰিছো, আপোনাৰ খবৰ দৰে সজ্জনসকলক ভগৱানে ইয়াতকেও অধিক শক্তি ভক্তি প্ৰদান কৰক, আপোনালোকক নিৰোগী কৰি ৰাখক, সকলোকে ভগৱানৰ কৃপাৰে সমৃদ্ধ কৰি ৰাখক। এই শুভকামনা ভগৱানৰ চৰণত নিবেদন কৰিলো। আৰু আমিও আপোনাৰ খবৰ পৰা আশীৰ্বাদ বিচাৰিলো। প্ৰভুসকল, গোটেই জীৱন যেন কৃষ্ণ গুণ গাই থাকিব পাৰো। জীৱনৰ অন্তিম শ্বাস, যিটো শ্বাসত মোৰ এই জীৱনৰ অৱসান ঘটিব, সেই শ্বাসটোত যাতে ভগৱানৰ নাম সাৰ লৈ পেলাই যাব পাৰো, এইখিনি প্ৰাৰ্থনাৰে আজিৰ বাণীক ইমানতে বিৰাম দিওঁ। জয় গুৰু শংকৰ কৃষ্ণ।